ডাঙৰ খবৰ কা বলবৎ হল সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি কা বলবৎ হল সমগ্ৰ অসমতে জুই জ্বলিছে এতিয়া এনেকুৱা আছে সকলো প্ৰতিবাদী সকলে পুৰা হস্তমৈথিলি প্ৰতিবাদ কৰি যাব কা মানা নাই আৰু আগলৈ নামানো এতিয়া প্ৰতিটো দল সংগঠনে ওলাই আহিছে কা বলবৎ হোৱাৰ কাৰণে বা কা বলবৎ হোৱা যেটো উন্মান পাইছে এতিয়া প্ৰতিটো দলে হস্তম হৈছে ইপিনে আৰক্ষী হস্তম হৈ আছে চাৰিওফালে বেৰিকেড বাহৰ বেৰিকেড কিবা বেৰিকেড একেবাৰে বেৰিকেড বেৰিয়াইছে মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিবাদ কৰিব নোৱাৰে প্ৰতিবাদ কৰিবলৈ নিদো ইপিনে সমুজল ভট্টাচাৰ্য হৈছে যে গণতান্ত্ৰিকভাৱে আইনগতভাৱে আমি প্ৰতিবাদ কৰি যাম প্ৰতিবাদ হ'বই লাগিব যেটোকে কা আমি আগতেও মানা নাই আৰু পিছলৈ আমি নামানো কেতিয়াও কা নামানো প্ৰতিবাদ হ'বই আমি কাৰো কথা নুশুনো প্ৰতিবাদ ইপিনে অখিল গগৈ এটা ভাষ্য দিলে সংবাদ মাধ্যমত অখিল গগৈ কৈছে যে এতিয়া বিশেষ একো নাই খালি প্ৰতিবাদ আৰু প্ৰতিবাদ এনেকুৱা হ'ব সৰ্বাত্মকভাৱে প্ৰতিবাদ হ'ব নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীয়ে আহিছে অসমলৈ অসমীয়াৰ জাতিক কিনিবলৈ আহিছে এনেকুৱা লাগিছে অসমীয়া জাতিক মেনেজ কৰিবলৈ আহিছে যে সেই বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ আহি তেওঁ মেনেজ কৰি তেওঁ কাখন জাপি দিবলৈ আহিছে তেওঁ এনেকৈ মানে আমাক অসমীয়া জাতিটোক ল'ব আহিছে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ হে নৰেন্দ্ৰ মোদীৰ চলনা বা হেৰি আমি সেইটো কেতিয়াও সম্ভৱ নহয় এতিয়া এটাই কথা প্ৰতিবাদ সমগ্ৰ অসমতে প্ৰতিবাদ হ'ব আৰু সৰ্বাত্মক প্ৰতিবাদ হ'ব তাৰমানে 2019 যেটো হৈছিল তাতকৈ সম্ভৱ বেছিকৈ হ'ব ভয়ংকৰ প্ৰতিবাদ হ'ব ইপিনে লৰুণ যদি কৈ আছে যদি কা বলবৎ হয় ভয়ংকৰ প্ৰতিবাদ হ'ব এতিয়া প্ৰতিবাদ হয়তো অহাকালি ৰাতিপুৱাৰ পৰা সমগ্ৰ অসমতে জুই জ্বলি যাব সমগ্ৰ অসমতে প্ৰতিবাদ হ'ব গতিকে আপোনালোকৰ হস্তম হওক সকলোৱে প্ৰতিবাদ কৰক আমাক কাখন কেতিয়াও নালাগে কা আমি কেতিয়াও মানি নলওঁ কা হ'ল জাতিধ্বংসী এটা আইন আৰু এই আইনখন আমাক কেতিয়াও নালাগে আমি অসমীয়া হৈ থাকিবলৈ দিয়ক আমি বিদেশী বজাৰ ল'ব নিবিচাৰোঁ চাওক মই যদি ভাত খাওঁ ইমানকেইটা মোক ইমানকেইটা ভাত দিলে খাব পাৰিম ইয়াত যদি আকৌ কাঁহীৰো ইমানকেইটা দিব মই জানো পেটত ধৰিব মোৰ গতিকে এনেকুৱা এটা সৰু উদাহৰণ দিছোঁ আপোনাক বেয়া নাপাব এনেকুৱা কথা আমাৰ অসমখনত অসমীয়া মানুহে যিখিনি বজাৰ টানিব পাৰে সেইখিনি টানিব পাৰে 71 আগলৈকে টানিলে এতিয়া 71 পিছৰখিনি ক'ত কিয় টানিব গতিকে বিজেপি চৰকাৰখনে কাখন আনিছে অসমীয়াৰ ওপৰত বজাৰ ঢালি দিছে মুখ্যমন্ত্ৰী কি নাজানো মুখ্যমন্ত্ৰী কাৰ কথাত কেনেকৈ কি কৰিছে তে মুখ্যমন্ত্ৰী অসমীয়াৰ মাথাত অসমীয়াৰ গাত বজা জাপি দিছে কাখন আনি পিনে গতিকে কাখন আমাক নালাগে অসমীয়া কোনো বিধে মানি নলয় আৰু নলয়ে প্ৰতিবাদ কৰি যাব বীৰ লাচিত সেই দলসমূহতো আছে তেওঁলোকে শৃংখল চলিয়াতে উজলি আছে একবাৰ তেওঁলোকে প্ৰতিবাদ কৰি আছে আৰু কৰিবয়ে সমগ্ৰ অসমতে কালি ভয়ংকৰ প্ৰতিবাদ হ'ব কা বলবৎ হ'লে এতিয়ালৈকে হোৱাৰ মুঠত হ'ব বুলিও ক'ব পাৰি বা হল বুলিও ক'ব পাৰি কিন্তু আৰু খন্তেক সময় লাগিব চাগে চাৰিওফালে বাজি উঠিছে কা বলবৎ হ'ল বা হ'ব এতিয়া নাজানো কি হয় অহাকালি যদি বাইচান্স আজি কা বলবৎ হয় তেনেহ'লে অহাকালি বিৰাট ডাঙৰ ভয়ংকৰ প্ৰতিবাদ হ'ব অখিল গগৈ কৈছে গতিকে কা আমাক নালাগে আপোনালোকে সকলে ওলাই আহক আৰু অখিল গগৈ বা সমুজল ভট্টাচাৰ্য সমগ্ৰ অসমবাসীকে আহ্বান কৰিছে ৰাজপথলৈ ওলাই আহিবলৈ কা বলবৎ কাখন বাতিল কৰিবলৈ কা বলবৎ কা আমাক নালাগে গতিকে কাখন বাতিল কৰাৰ কাৰণে সমগ্ৰ অসমবাসীক ৰাজপথলৈ সমগ্ৰ জনসাধাৰণক আহ্বান কৰিছে ৰাজপথলৈ ওলাই আহক প্ৰতিবাদ কৰক সেইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই